জয় মা চামুণ্ডা। আজি আমি গুৰু গ্ৰহৰ বিষয়ে আলোচনা কৰিম। গুৰু গ্ৰহটো সবৰে ফেভাৰিট গ্ৰহ। গুৰু গ্ৰহৰ কথা সকলোৱে জানে আৰু গুৰু গ্ৰহৰ দশা অহাৰ লগে লগে বা গুৰু গোচৰটো ভাল শুনাৰ লগে লগে মানুহৰ পুৰা মনত আনন্দ উৎসাহ উদ্দীপনাৰ বৃদ্ধি হৈ যায় যে গুৰু গ্ৰহ মোৰ এবাৰ ভাল চলিব, গতিকে মোৰ যেনে তেনে এবাৰ মোৰ কাম বনিব বা মোৰ ভাগ্যই ৰং আনিব। তেনেকুৱা ধৰণৰ ধাৰণাবিলাক হোৱাটো কোনো ডাঙৰ কথা নহয়, সামান্য কথা। কিন্তু প্ৰথমতে জানিব লাগিব যে গুৰু গ্ৰহটোৱে আপোনালোকক কেতিয়া ভাল ফল দিব আৰু গুৰু গ্ৰহটোৱে আপোনালোকক কেতিয়া বেয়া ফল দিব। প্ৰথমতে আমি বেয়া ফলৰ কথা আলোচনা কৰিম। বেয়া ফল মানে চাওক, এতিয়া জন্মকুণ্ডলীত আপোনালোকে যদি জন্মতে যদি গুৰু গ্ৰহটো বেয়া স্থানত লৈ আহিছে, এতিয়া বেয়া স্থানত বুলি ক'লে কেনেকুৱা স্থানত? যদি অষ্টমত লৈ আহিছে, যদি ষষ্ঠ স্থানত লৈ আহিছে, যদি দ্বাদশত লৈ আহিছে, তেতিয়াহ'লে সেইবিলাক হৈছে বেয়া স্থান বা তৃতীয়ত লৈ আহিছে। তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গুৰু গ্ৰহটোৱে বহুত বেছি ভাল ফল দিব নোৱাৰে। কিবা এটা নহয় কিবা এটা কোনোবা এফালে, এতিয়া কোনোবাই ক'ব যে মোৰ গুৰু গ্ৰহটো অমুকত আছে, মই দেখোন অমুকটো লেভেলত অফিচাৰ লেভেলত আছো, সেইটো কোৱা নাই। বহুত ভাল ফল নিদিয়াৰ মতলব আপুনি একো প্ৰাপ্তি কৰিব নোৱাৰিব সেইটো নহয়। কিন্তু বেছিভাগ দেখা গৈছে যিবিলাক মানুহ ভাল পদত থাকে সমাজত, তেওঁলোকৰ সদায় গুৰু গ্ৰহটো কেন্দ্ৰ বা ত্ৰিকোণত থাকে। আৰু কেতিয়াবা অষ্টমত বা ষষ্ঠত বা দ্বাদশত যদি উচ্চ স্থানত থাকে, যদি শুভ গ্ৰহৰ দৃষ্টি পৰে, তেতিয়াহ'লেও মানুহজন ছাকচেছ হ'ব পাৰে। ছাকচেছ হোৱা আৰু সম্পূৰ্ণ শুভতা দিয়া, মানে সম্পূৰ্ণভাৱে শুভ হোৱা, এইটো দুটা এটা বেলেগ পাৰ্ট। কাৰোবাৰ কেৰিয়াৰৰ ক্ষেত্ৰত বহুত ছাকচেছ, কিন্তু বৈবাহিকটো একেবাৰে বেয়াও হ'ব পাৰে। গতিকে গুৰুৱে কি কি ৰিপ্ৰেজেণ্ট কৰে? গুৰুৱে সকলো ধৰণৰ সুখ, জীৱনত বৈবাহিক সুখ, জীৱনৰ সন্তানৰ সুখ, সন্তানৰ পৰা পোৱা সন্তানৰ সুখ, মানে নাতি পুতি এইবিলাকৰ সুখ, গাড়ী ঘোঁৰাৰ সুখ, আৰামৰ সুখ, নিজৰ ঘৰৰ সুখ, গাড়ী মটৰ সা সম্পত্তি, মাটি বাৰী আৰু সকলো ধৰণৰ যশ মান প্ৰতিষ্ঠা, সকলো ধৰণৰ সমাজত এটা যে আপুনি যে স্থান পাব, সমাজত যে আপোনাক যে মানুহে যে ভাল নজৰেৰে চাব, সেই গোটেইবিলাক বস্তু মানে সুখ সুবিধা, বিশেষকৈ সন্মানটো, মানুহৰ নজৰত আপোনাৰ ইমেজটো, সেই গোটেইবিলাক বস্তু, সমস্ত বস্তু আমাৰ গুৰু গ্ৰহৰ ফালৰ পৰা আমি প্ৰাপ্তি কৰোঁ। আৰু তাতকৈ বহুত প্ৰকাণ্ড বস্তু এটা আমি মহিলাসকলে গুৰু গ্ৰহৰ পৰা প্ৰাপ্তি কৰোঁ। গুৰু গ্ৰহটো যদি প্ৰতাৰিত হৈ থাকে, গুৰু গ্ৰহৰ দ্বাৰা যদি আপোনালোকৰ কুণ্ডলীত যদি কিবা বেয়া অৱস্থা চলি আছে, বা গুৰু গ্ৰহটো আপুনি যদি জন্মৰ সময়ত যদি বেয়াকৈ লৈ আহিছে মানে কি আৰু ধৰক আপোনালোকৰ ভাগ্যত তেনেকেই যদি আহিছে, তেতিয়াহ'লে জানিব যে আপোনালোকে 100% কেতিয়াও হাজবেণ্ডৰ পৰা সন্মান নাপায়। মান সন্মান আৰু কেয়াৰত সদায় কমি থাকে। মৰম কৰা আৰু কেয়াৰ লোৱা দুইটা একে বস্তু বুলি কওঁ, কিন্তু মানুহে দুইটাক বেলেগ বস্তু বুলি ভাবে। যি আপোনাক সঁচাকৈ মৰম কৰিব, সি আপোনাক সন্মান আৰু কেয়াৰটোৰ লগত কৰিব। মৰমটো এটা বেলেগ বস্তু, কেয়াৰটো আৰু সন্মানটো এটা বেলেগ বস্তু। তেনেকে যদি চায়, তেতিয়াহ'লে সেইটো জীৱনৰ এগৰাকী মহিলাৰ কাৰণে বা মহিলাৰ জীৱনৰ কাৰণে নিকৃষ্টতম কথা হ'ব মোৰ হিচাপতে। বেলেগৰ হিচাপত বেলেগ হ'ব পাৰে, এইটো মই মোৰ হিচাপত কৈছোঁ, কাৰণ এইটো এষ্ট্ৰলজিৰ বাহিৰৰ কথা ধৰক, সেইকাৰণে মই মোৰ হিচাপত কৈছোঁ। গতিকে মানুহে বহুতে মানে কি ক'ম, এইটো এতিয়া অপেনলি অকণ ক'বলৈও হাঁহি উঠে। কিছুমান এনেকুৱা কেছ আহে ন, য'ত নেকি মহিলাৰ কেছবিলাক মানে অলপমান ভিতৰুৱা কথা সুধিব লগা হয়, বা ভিতৰুৱা কথা জানিবলৈ ইচ্ছা কৰিব লগা হয়, বা সুধিব লগা হয় যে আপোনাৰ এইটো এনেকুৱা নেকি। তেতিয়া মানে কি হয়, মহিলা কিছুমান মানুহৰ যিবিলাক ধৰক অকণমান কম এডুকেটেড, তেওঁলোকৰ মুখৰ পৰা কেতিয়াবা কিছুমান এনেকুৱা কথা ওলাই যায় যিটো শুনি মই থমকি ৰওঁ, যিটো শুনি মোৰ নিজৰ ওপৰতে বিশ্বাস নহয়, বা নিজে যে মহিলা তাৰ ওপৰত মানে ভাল নলগা হৈ যায়। কিছুমান এনেকুৱা কথা শুনিবলৈ পাওঁ। মানে তেওঁলোকৰ মতে বস্তুটো এনেকুৱা, মৰম কৰে, মৰম কৰাটো তেওঁলোকৰ কাৰণে বেলেগ এটা মানে, কিন্তু সন্মান আৰু কেয়াৰ নকৰে। আপোনালোকে বস্তুটো বুজিবলৈ পাৰিছে চাগে, মই বেছি বহলাই নিদিওঁ, বস্তুটো মানে অলপ ভিতৰুৱা কথাটো আৰু বুজি লওক। গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক যদি আপোনালোকে এতিয়া এই 2024 চনতো যদি তেনেকুৱা কথা লৈ জীয়াই আছে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ গুৰু গ্ৰহটো বেয়া। গুৰু গ্ৰহটো বেয়া কাৰণে আপোনালোকে সেইটোত যি আছে বাধ্যতামূলকভাৱে আপোনালোকৰ সেইটো মেণ্টেলিটি বনি গৈছে আগৰ পৰা, হয়তো আগৰ পৰাই সেইটো মেণ্টেলিটি আছে, মানে এতিয়া জবৰদস্তি নহয়তো আপোনালোকে বনাই লৈছে, কাৰণ আপোনালোকে তেনেকুৱা এটা লাইফ পাইছে, তো আপোনালোকে বনাই ল'বলৈ আপোনালোকে মজবুৰ হৈছে, তেনেকুৱাও হ'ব পাৰে। গতিকে গুৰু গ্ৰহটো যেতিয়া বেয়া থাকে, শাৰীৰিকভাৱে আপোনাক ভাল পালেও আপোনাক সন্মানৰ ক্ষেত্ৰত, কেয়াৰৰ ক্ষেত্ৰত, মানসিক লেভেলৰ যিটো তৃপ্তি বা মানসিক লেভেলৰ জীৱনৰ যিটো উচ্চতা,
সেইটো আপোনাক নিদিব পাৰে হাজবেণ্ডৰ ফালৰ পৰা, আপুনি নেপাব পাৰে, বা হাজবেণ্ডৰ ঘৰখনতো আপোনাৰ যথেষ্ট মান সন্মানৰ অভাৱ ঘটিব পাৰে। গতিকে এই বস্তুবিলাক গোটেইবিলাক এতিয়া সমস্ত বস্তু বুলি ক'লেও ভুল নহ'ব। ঘৰৰ সুখ, ঘৰত যে থাকি যে আপুনি যে শান্তি এটা পাইছে, তৃপ্তি এটা পাইছে, আজি ধৰক বৰ গৰম, আপুনি যে ঘৰখনত দুপৰীয়া আছে, ধৰক আপুনি আজি বাহিৰলৈ ওলাইও যোৱা নাই, আপুনি চাকৰিও নকৰে, আপুনি ব্যৱসায়তো নাযায়, একো আপোনাৰ ধৰক দোকান পোহাৰ ক'তো যাবলগীয়া নাই, আপুনি ঘৰত দুপৰীয়া আছে। সেই যে ঘৰত আপুনি গৰম দিনত দুপৰীয়া আছে, আপোনাৰ ঘৰত AC থাকক নাথাকক, কিন্তু আপুনি শান্তিত আছে নে নাই? মনৰ শান্তিটো আপোনাৰ আছে নে নাই ঘৰখনত? নে ঘৰখনত থাকোঁতে এনেকুৱা লাগিছে যেন ক'ৰবালৈ দৌৰ মাৰোঁ, ক'ৰবালৈ মই পলায়ে গুচি যাওঁ, এনেকুৱা লাগিছে নেকি আপোনাৰ? যদি আপোনালোকৰ ঘৰখনত থাকিবলৈ মন নোযোৱা নিচিনা লাগি আছে, বা ঘৰত আপুনি অকলে আছে ভাল লাগি আছে, বা অকলে থাকোঁতেনো আপুনি কান্দি আছে, বা অকলে থাকোঁতে আপোনাৰ ভাল লাগি আছে, যেতিয়া আপোনাৰ ফেমিলি মেম্বাৰবিলাক এটা এটাকৈ সোমাবলৈ ধৰিব, অফিচৰ পৰা আহিবলৈ ধৰিব, তেতিয়া আপোনাৰ বেয়া লগা হৈ যাব। যদি আপোনালোকৰ ঘৰত তেনেকুৱা চিটুৱেশ্যন কাৰোবাৰ হৈ আছে, তেতিয়াহ'লেও আপোনালোকে জানিব যে আপোনালোকৰ গুৰু গ্ৰহটো একেবাৰে বেয়া অৱস্থাত আছে। জন্মগত বেয়া দেই, দুটা টাইপৰ বেয়া থাকে। এটা হৈছে জন্মগত বেয়া। জন্মগত বেয়াটোক কুণ্ডলী ভালকৈ ডিপলি একদম ভাল, মানে অলপ এইবিলাক ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ থকা মানুহৰ হতুৱাই ভালকৈ কুণ্ডলীখন বিশ্লেষণ কৰি পেলাই সেই বস্তুটো কেনেকৈ ঠিক কৰা যায়, জন্মৰ পৰা যিটো বেয়া সেইটো ভালকৈ গাইডলাইন আপোনালোকে ফ'ল' কৰিব লাগিব। গাইড কৰা মানুহজন ভাল হ'ব লাগিব, নিষ্পক্ষবাদী হ'ব লাগিব, লোভীয়া বেছি হ'ব নালাগিব। তেতিয়া আপোনালোকৰ এই প্ৰব্লেমটো ঠিক কৰিব পৰা যাব, এষ্ট্ৰলজিৰ ফালৰ পৰা, মানে এষ্ট্ৰলজাৰে কৰিব পাৰে। কিন্তু কিছুমান এনেকুৱা আছে যে কুণ্ডলীখনত ইমান গুৰুটো বেয়া নহয়, কুণ্ডলীখনত চাওঁতে এনেকৈ চালে ঠিকে আছে দেখোন, ইমানো বহুত মানে একেবাৰে বেয়া চিটুৱেশ্যন নহয়, কিন্তু গুৰু গ্ৰহটোৱে বহুত বেয়া ফল দি আছে। সেইটো কিয় হৈছে, সেইটো এতিয়া আজি আমি বুজিবলগীয়া চবতছে ডাঙৰ আমাৰ টপিক। গুৰু কেতিয়া বেয়া হয় কুণ্ডলীত সেইটোতো মই কৈছো। যদি ৰাহুৰ লগত থাকে তেতিয়াও অকণমান মানে বেয়া ফল দিয়ে, চাণ্ডাল দুখৰ ফলটো দিয়ে। ৰাহুৰ যদি দৃষ্টি গুৰুৰ ওপৰত পৰি থাকে তেতিয়া আপোনাক বেয়া ফল দিব। শনিৰ যদি দৃষ্টি গুৰুৰ ওপৰত পৰি থাকে তেতিয়া আপোনাক বেয়া ফল দিব। তাৰ উপৰি তৃতীয়, ষষ্ঠ, অষ্টম, দ্বাদশ এইবিলাকত যদি থাকে তেতিয়াহ'লে আপোনালোকক বেয়া ফল দিব। শনি ৰাহু যদি দুইটাৰে দৃষ্টি পৰি থাকে তেতিয়া আপোনালোকক বেয়া ফল দিব। তেনেকুৱা আৰু যদি অকাৰক হৈ থাকে, ধৰক জন্মকুণ্ডলীত অকাৰক হৈ আকৌ পাপগ্ৰহৰ দৃষ্টি পৰি আছে, তেনেকুৱাতো আপোনালোকৰ বহুত বেছি বেয়া ফল দিব। গতিকে সেইবিলাক হৈছে জন্মকুণ্ডলীৰ ফালৰ পৰা। এতিয়া নিজে কেনেকৈ গুৰু বেয়া কৰিব? সৰুৰ পৰা যদি জানি শুনি ইচ্ছাকৃতভাৱে যদি নিজৰ গুৰু জনা, LP স্কুলৰ টিচাৰ হওক, টিউশ্যন টিচাৰ হওক, আপোনালোকে যদি মানে একদম মানে মনৰ ভিতৰৰ পৰা বা এনে আপোনালোকে ওপৰৰ পৰা এনি টাইম টিচাৰৰ কথা যদি বেয়াকৈ ভাবে, টিচাৰক যদি এনি টাইম যদি বেয়াকৈ কয়, নিজতকৈ বয়স্ক লোকক, বৃদ্ধ লোকসকলক যদি আপোনালোকে সন্মান নকৰে, সন্মান কৰাৰ মতলব ভৰিটোত ধৰি পৰি থকা নহয় দেই। সন্মান কৰাৰ মতলব আপোনালোকে অন্তৰৰ পৰা সন্মান কৰিছে নাই, কেয়াৰ কৰিছে নাই। তাত আপুনি চৰণ স্পৰ্শ নকৰিলেও সেইটো সন্মান বুলি বুজাব। কিছুমান বহুত মানুহ এনেকুৱা আছে ৰাতিপুৱা গধূলি বা ক'ৰবাত ওলাই যাওঁতে চৰণ স্পৰ্শ কৰিহে ওলাই যায়, কিন্তু পিছফালে বহুত বেয়া তেওঁলোকৰ লগত ব্যৱহাৰ কৰে। তো সেইটো সেৱা লোৱাৰ কোনো কিন্তু অৰ্থ নাই। বাকী আপুনি গোটেই জীৱনটোও যদি আপুনি সেৱা নলয়, সেইবুলি মই এতিয়া সেৱা নল'বলৈ মটিভেট কৰা নাই দেই, সেইটো সংস্কৃতিৰ মই বিৰোধিতা কৰি পেলাই সেইবিলাক মই ক'বলৈ যোৱা নাই। কিন্তু মই এইটো ক'বলৈ গৈছোঁ যে আপোনালোকে সেৱা নল'লেও আপোনালোকে সন্মান বা মৰম বা কেয়াৰ আপোনালোকে দিব পাৰে। কিন্তু যদি সেৱা লোৱাৰ পিছত যদি আপোনালোকে ভালকৈ একোৱে দিব পৰা নাই জীয়াই থকা অৱস্থাত, তেতিয়াহ'লে তেনেকুৱা সেৱা নকৰাই ভাল। তেনেকুৱা সেৱাৰ কোনো মতলব নাই। সেৱা মানে ভৰি চৰণ স্পৰ্শৰ সেৱাটোৰ কথা কৈছোঁ। ইনেইটো সেৱাৰ মিনিং হৈছে সেৱা শুশ্ৰূষা, মানে তেওঁৰ কি কি বস্তু লাগে নালাগে খেয়াল ৰাখা। ভালকৈ আছে, বেয়াকৈ আছে, সুখত আছে, দুখত আছে, বেমাৰ হৈ আছে নেকি, কিবা বিষ হৈছে নেকি, কিবা বেদনা হৈছে নেকি, ভোক গুচিছেনে নাই, টাইমত খাবলৈ পাইছে নাই, সেইবিলাক সেৱাৰ অন্তৰ্গত হয়। ভৰিত স্পৰ্শ কৰি যিটো সেৱা জনায় সেইটো সেৱাৰ সিমান মূল্য মোৰ হিচাপত নাই যিমানটো জীয়াই থকা অৱস্থাত এজন বৃদ্ধ লোকৰ কেয়াৰ কৰাত আছে। গতিকে মৃত্যুৰ পিছত বহুত ডাঙৰকৈ সকাম পাতিও বহুত বেছি বেনিফিট নাপায়। মাছ মাংস বহু ধৰণে মানে খুৱাই পেলাই গাঁৱৰ ৰাইজকো বহুত একো বেনিফিট নাপায়। নিয়মখিনিতো কৰিব লাগিব, এইখিনি একদম বাউণ্ড কৰিবই লাগিব। কিন্তু অতি দিখাবাটো ৰভা দি বহুত খৰচা কৰি দেখাই লাভ নাই। জীয়াই থাকোঁতে তেখেতৰ ওপৰত কিমান খৰচা কৰিব পাৰিছে। গতিকে এই বস্তুবিলাক গুৰু গ্ৰহৰ অন্তৰ্গত, গুৰু গ্ৰহৰ আণ্ডাৰত আহে। গতিকে আপোনালোকৰ জীৱনত যদি আপোনালোকৰ পৰা তেনেকুৱা ভুল হৈ আছে, আপোনাৰ যদি ডাঙৰ ককায়েক বা ডাঙৰ বায়েক আছে, তেওঁলোকক যদি আপোনালোকে বহুত বেয়া ব্যৱহাৰ কৰে, তেতিয়াও আপোনালোকৰ গুৰু গ্ৰহটো বেয়া হয়। কিছুমান মানুহ আছে জানি শুনি বুজি নিজৰ ৰিলেটিভছবিলাকৰ লগত, নিজৰ ধৰক হাজবেণ্ডৰ মানে ডাঙৰ ভায়েক
বা মানে সৰু ভাইক ডাঙৰ ভাইক যোনে নহওক বিশেষকৈ ইয়াত গুৰু গ্ৰহৰ কথা কোৱা হৈছে যিহেতু ডাঙৰৰ কথা কোৱা হৈছে গতিকে তেনেকুৱা ৰিলেশ্যনবিলাক যদি আপোনালোকে বেয়া কৰি লয় বা আপোনালোকৰ হাতত আছে আপোনালোকে ইচ্ছা কৰিলে ঠিক কৰিব পাৰে কিন্তু আপোনালোকে ইচ্ছাকৃতভাৱে অহংকাৰত পৰি গভেমত ইগত আপোনালোকে পৰি পেলাই ঠিক কৰা নাই নিজে সৰু হ'ব লাগে বুলি আপোনালোকে ঠিক কৰা নাই তেতিয়াও আপোনালোকৰ গুৰু গ্ৰহটো বেয়া হয় কুণ্ডলীত ভাল থাকক কিন্তু এতিয়া আপোনালোকৰ দ্বাৰা গুৰু গ্ৰহৰ বিৰোধ কামবিলাক যিহেতু হৈছে তেতিয়াহ'লে আপোনালোকৰ গুৰু গ্ৰহই বেয়া ফল দিব আহত গছ বট গছ এইবিলাক যদি যধৈ মধে কাটি পেলাই যদি একদম বিনষ্ট কৰি পেলাই তেতিয়াও গুৰু গ্ৰহটো বেয়া হয় পঢ়া শুনাৰ যিকোনো বস্তু যদি অৱমাননা কৰে শিক্ষাৰ্থীক যদি আপোনালোকে আমনি কৰে বা শিক্ষা গ্ৰহণ কৰি থকা ব্যক্তিক যদি শাৰীৰিক বা মানসিক যদি আপোনালোকে কিবা প্ৰতাৰণা কৰে বা শিক্ষা দি থকা মানুহজনক যদি আপোনালোকে কিবা ডিষ্টাৰ্ব কৰে প্ৰতাৰণা কৰে যিকোনো অপশব্দ কয় অপমান কৰে সামূহিকভাৱে বা অকলে তেতিয়াহ'লেও আপোনালোকৰ গুৰু গ্ৰহটো বেয়া হ'ব পাৰে গুৰু গ্ৰহই বহুত বেয়া ফল দিব পাৰে দেৱ দেৱী গুৰু গোসাঁই কাকো নেমানে নিজৰ মতাদি চলাই আৰু চাইন্সকে থাকে এনি টাইম বিজ্ঞানৰ যুগকে থাকে তেতিয়া গুৰু গ্ৰহটোৱে বহুত বেয়া ফল দিয়ে ঘৰত পূজা পাঠ যাগ যজ্ঞ নাম কীৰ্তন যেতিয়া হয় খুব বেয়া পায় ঘৰত কাজিয়া কৰে সেৱা ল'বলৈ 10 বাৰ ক'ব লাগে সেৱা নলয় তাক দেৱদীজক ভক্তি নকৰে তেনেকুৱা যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ গুৰু গ্ৰহটো বেয়া হ'ব যিকোনো পূজা পাঠ যাগ যজ্ঞ দান দক্ষিণাৰ প্ৰতি যদি কোনো ধাউতি নাই কোনো দেৱতাৰ প্ৰতি কোনো ভক্তি নাই বা কোনো ধৰ্মৰ প্ৰতি কোনো আকৰ্ষণ উৎপন্ন নহয় মনত কোনো ধাউতি নাই কোনো হেঁপাহ নাই তেনেকুৱা অৱস্থাত আপোনালোকৰ গুৰু গ্ৰহটোৱে লাহে লাহে বেয়া ফল দিবলৈ আৰম্ভ কৰে গতিকে গুৰু গ্ৰহ আমি নিজে জীৱনত বেয়া কৰি ল'ব পাৰোঁ গুৰু গ্ৰহক আমি নিজে জীৱনত ভাল কৰি ল'ব পাৰোঁ যেতিয়া জন্মগত বেয়া হৈ থাকে তেতিয়াহ'লে আমি নিজৰ সেই আমাতকৈ ডাঙৰ ৰিলেশ্যনবিলাক ঠিক কৰি ৰাখি বিশেষকৈ ককায়েকবিলাক ডাঙৰ ভাইটোক গুৰু বুলি ধৰা হৈছে ডাঙৰ ভাই আৰু ছোৱালীৰ মহিলাৰ ক্ষেত্ৰত হাজবেণ্ডক এইকেইটা ৰিলেশ্যন যদি আমি ভালকৈ মেইনটেইন কৰি চলোঁ তেতিয়াহ'লে সেইটো আমাৰ নিজতে বিনামূলীয়া এটা ৰিমেডি হৈ যায় গুৰু গ্ৰহৰ কাৰণে ঘৰত যদি আমি কলৰ গছ এজোপা ভালকৈ লগাই পেলাই ভালকৈ যদি তলটো যদি চাফ চিকুণ কৰি ৰাখোঁ আৰু দৈনিক আমি যদি ঘৰত ৰাতিপুৱা গধূলি সময়মতে যদি দেৱদীজক ভক্তি কৰোঁ বা আমি তেওঁলোকৰ কাৰণে এটা টাইম দিওঁ যিকোনো এটা স্তোত্ৰ বা কিবা যদি পাঠ এটা প্ৰাৰ্থনা এটা আমি ৰেগুলাৰ বেচিছত যদি বহু বছৰ ধৰি গাই আহিছোঁ তেতিয়াহ'লেও আপোনালোকৰ গুৰু গ্ৰহটো মেইনটেইন হৈ থাকে ঘৰলৈ কেতিয়াবা বৃদ্ধ লোক আহিলে বা পৰিয়ালৰ বা আশে পাশে থকা বৃদ্ধ লোকৰ লগত যদি ৰিলেশ্যনশ্বিপবিলাক মেইনটেইন কৰি ৰাখে মাজে সময়ে যদি লাগতিয়াল কিবা কাম এটা কৰি দিয়ে সহায় যদি লাগে তেওঁলোকক যদি দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ গুৰু গ্ৰহটো মেইনটেইন হৈ থাকে মন্দিৰ যদি আপোনালোকে চাফা কৰে শিৱ মন্দিৰ হওক বিষ্ণু মন্দিৰ হওক এনেকুৱা মন্দিৰবিলাক বা যিকোনো মন্দিৰ যদি আপোনালোকে চাফা কৰে মেইনলি শিৱ মন্দিৰ যদি আপোনালোকে সাৰি মুচি পেলাই চাফা কৰে ৰাতিপুৱা সোনকালে শুই উঠি গৈ নিজেই সামূহিক মন্দিৰটো চাফা কৰি তাত যেতিয়া আপোনালোকে ভালকৈ পূজা পাঠ কৰি পেলাই ঘৰলৈ ঘূৰি আহে তেতিয়া আপোনালোকৰ গুৰু গ্ৰহটোৱে ভাল ফল দিয়ে আৰু গুৰু গ্ৰহটো জীৱনত মেইনটেইন হৈ থাকে শিক্ষকক যেতিয়া শিক্ষকে আপোনাক কিবা বেয়া ক'লেও বা বেয়া আপোনাক ভেদভাৱ কৰিলেও আপুনি মনৰ পৰা একো ভেদভাৱ নৰখাকে আপুনি যেতিয়া বেয়া একো বিহেভ নকৰাকৈ যেনে তেনে মেইনটেইন কৰি চলি যায় তেতিয়া আপোনাৰ গুৰু গ্ৰহটোৱে ভাল ফল দিবলৈ বাধ্য হয় শিক্ষকক সন্মান কৰিব অপশব্দ নক'ব যিকোনো শিক্ষাগুৰু হ'ব পাৰে যিটো লাইনৰে হওক তেওঁলোকক সেইখিনি যদি আপোনালোকে অন্তৰৰ পৰা দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ গুৰু গ্ৰহটো মেইনটেইন হৈ থাকে গতিকে এই গোটেইবিলাক কৰি আমি নেচাৰেলি আমি গুৰু গ্ৰহটোক মেইনটেইন কৰি ৰাখিব পাৰোঁ পূজা পাঠ কৰি ধৰ্মৰ লগত জড়িত হৈ ডাঙৰক সন্মান কৰি বিভিন্ন কাম কৰি পেলাই আমি গুৰু গ্ৰহটোক মেইনটেইন কৰি চলিব পাৰোঁ আৰু বেয়া কেলে হয় আৰু ভাল ধৰক কেতিয়া হয় ভাল কেতিয়া ফল দিয়ে যেতিয়া আপোনাৰ জন্মকুণ্ডলীত লগ্নত থাকিব পঞ্চমত থাকিব সপ্তমত থাকিব নৱমত থাকিব একাদশত থাকিব দশমত থাকিব তেতিয়া মোটামুটি ভালেই ফল দিয়ে আৰু তাৰ লগত যদি শুভ গ্ৰহ বহি থাকে বা শুভ গ্ৰহৰ যদি দৃষ্টি পৰি থাকে বা ৰবি মংগল এইবিলাকৰ লগত যদি থাকে বা কেন্দ্ৰত যদি থাকে তেতিয়াহ'লেও আপোনালোকৰ জীৱনত ভাল ফল দিয়ে আৰু যদি কাৰক অৱস্থাত থাকে তেতিয়া কাৰক অৱস্থাত থাকি যদি এইকেইটা ঘৰত বহি থাকে তেতিয়াও ভাল ফল দিয়ে কোনো যদি পাপগ্ৰহৰ দৃষ্টি নাথাকে গুৰুৰ ওপৰত তেতিয়াও আপোনালোকৰ গুৰুটোৱে জীৱনভৰ ভাল ফল দিয়া জন্মগত আপোনালোকে লৈ আহে গতিকে জন্মগত কেনেকৈ লৈ আহে মানুহে ভালকৈ কেনেকৈ বেয়াকৈ লৈ আহে আৰু নৰ্মেলি আমি নিজে ভাল হৈ থকা গুৰুটোক আমি কেনেকৈ বেয়া কৰি পেলাওঁ আৰু গুৰুটোক আমি কেনেকৈ মেইনটেইন কৰি চলিব পাৰোঁ আজি এই ভিডিঅ'টোত বিশেষ বিশদভাৱে আলোচনা কৰা হ'ল গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থকাসকলে ফ'ল' কৰিব